এডভান্টেজ আছাম 2.0 প্ৰথম দিনটোৰ সামৰণি পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধন ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শেষত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰৰ দ্বাৰা বহুবিলাক ভাল ভাল পৰামৰ্শ ঘোষণা আমি শুনিবলৈ পালোঁ আৰু অহাকালিও এডভান্টেজ অসম চলি থাকিব উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল ডাঙৰীয়া পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়া কালিও কেইবাজনো মন্ত্ৰী আহিব মই ভাবোঁ যে অহাকালি দিনটো ভালে ভালে হৈ যাওক তাকে কামনা কৰিছোঁ লোৱা নাই অহাকালি কাৰণ আজি আমাৰ ইয়াতো হৈছে জিলাতো হৈছে আৰু আন দিল্লীতো হৈ আছে গতিকে গোটেইখিনি অহাকালিহে আমি সংযোজিত কৰি ক'ব পাৰিম আৰু বহুতে ইয়াত এনাউন্স কৰাৰ পিছত তাতে গৈ চহীও কৰিছে গতিকে মই সেইখিনি খবৰ লোৱা নাই কাৰণ এতিয়াও জাপানৰ এম্বেচাডৰে মোক লগ কৰিবৰ কাৰণে বহি আছে গতিকে মোৰ কাৰণে কাম চলি আছে গতিকে মই কি এমই হ'ল কি হোৱা নাই খবৰ লোৱা নাই একেবাৰে কালি শেষত কিন্তু আশা কৰাতকৈও ভাল যেন দেখা যাক কি হয় মইতো কৈছোঁৱেই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান বেছি এনকাৰেজ কৰিছে তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মানুহক এনকাৰেজ কৰিছে চাব অহা মানুহেও এতিয়া ইনভেষ্ট কৰিম বুলি ভাবিছে গতিকে অহাকালি এটা পিকচাৰ পাই যাম ছাৰ এই মঞ্চৰ জৰিয়তে গম পালোঁ যে মাজুলীৰ ল'ৰাই আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মেচিন লাৰ্ণিঙৰ নিজৰ কোম্পানী কৰিছে ইয়াত আপোনালোকে এক্সিবিশ্যনখন চাওক তাতে MSMEৰ এক্সিবিশ্যনখন চাওক বিশেষকৈ বহুত অসমীয়া ল'ৰা ষ্টাৰ্টআপ বহুত আপোনালোকে দেখিবলৈ পাব মই যে সদায় কৈ থাকোঁ যে অসম পৰিৱৰ্তন হ'ল আগৰ নিৰাশাৰ দিনটোত নাই এইবিলাক চালে আপোনালোকে গম পাব আজি কেম্পাকুলাৰ ফেক্টৰী হৈছে পৰহি তাৰ যিজন মেইন ল'ৰা মঙলদৈ ল'ৰা তেওঁ কাম কৰিছিল বেলেগ জেগাত বেংগলোৰত ঘূৰি আহিছে গুৱাহাটীলৈকে এতিয়া জাগিৰোডত যাব ছেমি কণ্ডাক্টৰত আমেৰিকাৰ পৰা ছোৱালী উভতি আহিছে গতিকে মই ভাবোঁ যে উই আৰ মুভিং টুৱাৰ্ডছ এ নিউ আছাম